নমস্কাৰ, আপোনালোকে চাই আছে স্পৰ্টছ নিউজ আছাম ইউটিউব চেনেল। তো ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত 8খনকৈ মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে, য'ত থাকিব 3খন ODI মেচ আৰু 5খন T20 মেচ। আৰু মেচ কেইখন 19 অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব। আৰু এই মেচ কেইখনৰ বাবে ইতিমধ্যে BCCI ফালৰ পৰা ভাৰতীয় টীমৰ ঘোষণা কৰি দিয়া হৈছে। ভাৰতৰ টীমটোৰ ODI টিমটো আৰু T20 টিমটোৰ দুটা টীম বেলেগ বেলেগ হ'ব আৰু দুটা টীমৰে ঘোষণা ইতিমধ্যে BCCI ফালৰ পৰা কৰি দিয়া হৈছে। আৰু প্ৰথমতে আমি ODI টিমটো চাওঁ আহকচোন। প্ৰথম কথাটো হ'ল ৰোহিত শৰ্মা আৰু বিৰাট কোহলি পুনৰ খেলপথাৰত দেখিবলৈ পোৱা যাব। তিনিখন ODI মেচত ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ পুনৰ খেলপথাৰত নামিব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। কিন্তু ৰোহিত শৰ্মা এজ এ কেপ্টেইন হিচাপে নহয়, এজ এ কেপ্টেইন হিচাপে ৰোহিত শৰ্মা নাথাকে এইবাৰ, কাৰণ শুভমান গিলক কেপ্টেইন হিচাপে নিৰ্বাচিত কৰিছে BCCI ফালৰ পৰা। তো টিমটোত আছে শুভমান গিল কেপ্টেইন, ৰোহিত শৰ্মা, বিৰাট কোহলি, শ্ৰেয়স আয়াৰ ভাইচ কেপ্টেইন, অক্ষৰ পেটেল, KL ৰাহুল উইকেট কিপাৰ, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, মহম্মদ সিৰাজ, আৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণা, ধ্ৰুৱ জুৰেল উইকেট কিপাৰ আৰু যশস্বী জয়সৱাল। এইটো হৈছে ODI টিমটোত যি 15জনীয়া সদস্যৰ। ইয়াৰ পিছত আহিছোঁ T20 টিমটোত। T20 টিমটোত কোন কোন আছে চাওঁ আহকচোন। সূৰ্যকুমাৰ যাদৱ কেপ্টেইন হিচাপে থাকিব, অভিষেক শৰ্মা, শুভমান গিল ভাইচ কেপ্টেইন, তিলক বৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, শিৱম দুবে, অক্ষৰ পেটেল, জিতেশ শৰ্মা উইকেট কিপাৰ, বৰুণ চক্ৰৱৰ্তী, জসপ্ৰীত বুমৰাহ, হৰ্ষদীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, সঞ্জু চেমছন উইকেট কিপাৰ, ৰিংকু সিং আৰু ৱাশ্বিংটন সুন্দৰ। তো জসপ্ৰীত বুমৰাহ T20 যি 5খন T20 অনুষ্ঠিত হ'ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে, সেই 5খন T20ত জসপ্ৰীত বুমৰাহ নামটো আছে, কিন্তু ODI মেটছত জসপ্ৰীত বুমৰাহ নাই। মোৰ হিচাপত ODI টিমটোতো জসপ্ৰীত বুমৰাহ আচলতে থাকিব লাগিছিল, যিহেতু অষ্ট্ৰেলিয়া এটা শক্তিশালী টিম আৰু অষ্ট্ৰেলিয়াতে গৈ খেলিব লাগিব। কিন্তু যিহেতু বহুত দীঘলীয়া চিৰিজ, 8খনকৈ মেচ, সেইটো কাৰণে হয়তো জসপ্ৰীত বুমৰাহ ODI মেটছত নাৰাখি T20ত ৰাখিছে। আৰু যদি চাবলৈ যাওঁ দুইটা দলতে কিন্তু ৰিয়ান পৰাগৰ নামটো নাহিল, যিটো আমি আশাৰে বাট চাই ৰৈছিলোঁ। হয়তো ৰিয়ান পৰাগৰ নামটো ODIত নাহিলেও T20ত হ'লেও আহিব চাগে, তেনেদৰে ভাবিছিলোঁ। কিন্তু আশাও কৰিছিলোঁ। শেহতীয়াকৈ যি অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে যি ৰিয়ান পৰাগৰ প্ৰদৰ্শন, সেই প্ৰদৰ্শনলৈ চাই কিন্তু ৰিয়ান পৰাগৰ নামটো দুইটা টিমতে নাথাকিল, যাৰ বাবে বেয়া লাগিছে। আৰু অপেক্ষা কৰিব লাগিব ৰিয়ান পৰাগে ইণ্ডিয়া টিমত আহিবলৈ হ'লে, আৰু ভাল খেলিব লাগিব। আশা কৰিম ৰিয়ান পৰাগে এনেদৰে ভাল খেলি গৈ থাকক, ভাল প্ৰদৰ্শন কৰি গৈ থাকক আৰু আগলৈ নামটো ৰিয়ান পৰাগৰ যেন আহে ইণ্ডিয়া টিমত, সেইটো আশা কৰিছোঁ। এতিয়া মেচ কেইখন কেতিয়া অনুষ্ঠিত হ'ব চাওঁ আহকচোন। 19 অক্টোবৰত প্ৰথমখন ODI মেচ অনুষ্ঠিত হ'ব পাৰ্থত, 23 অক্টোবৰত ছেকেণ্ড ODI মেচখন অনুষ্ঠিত হ'ব এডিলেডত, 25 অক্টোবৰত তৃতীয়খন ODI মেচ অনুষ্ঠিত হ'ব ছিডনীত। আৰু গোটেইকেইখন মেচ ভাৰতীয় সময় অনুসৰি ৰাতিপুৱা 9 বজাৰ পৰা অনুষ্ঠিত হ'ব। আৰু T20 কেইখনৰ যদি কথা ক'বলৈ যাওঁ, 29 অক্টোবৰত প্ৰথমখন T20 অনুষ্ঠিত হ'ব কেনবেৰাত, 31 অক্টোবৰত ছেকেণ্ড T20খন অনুষ্ঠিত হ'ব মেলবৰ্ণত, 2 নৱেম্বৰত তৃতীয়খন T20 অনুষ্ঠিত হ'ব হবাৰ্টত, 6 নৱেম্বৰত চতুৰ্থখন T20 অনুষ্ঠিত হ'ব গল্ড কষ্টত, আৰু 8 নৱেম্বৰত পঞ্চমখন T20 অনুষ্ঠিত হ'ব ব্ৰিছবেনত। আৰু ভাৰতীয় সময় অনুসৰি দুপৰীয়া 1:45 বজাৰ পৰা এই মেচ কেইখন অনুষ্ঠিত হ'ব। তো এটা দীঘলীয়া সময়লৈ গৈ আছে অষ্ট্ৰেলিয়াত খেলিবলৈ ভাৰতীয় টীম, গতিকে শুভেচ্ছা থাকিল মেচ কেইখন যাতে ভাল খেলে আৰু অষ্ট্ৰেলিয়াৰ দুইটা ODI আৰু T20 দুইটা চিৰিজতে যাতে হৰুৱাই, সেইটো আশা কৰিছোঁ। আৰু এই ভিডিঅ'টোত এইটোৱে আপডেট দিবলগীয়া আছিলে। চাই থাকিব ভিডিঅ'বিলাক, ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে ছাপোৰ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।